আগমনী থানাৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। দেৱানন্দ দাসৰ ন্যায় বিচাৰি উত্তপ্ত পৰিস্থিতি। অবৈধ প্ৰেমৰ সম্পৰ্কৰ চৰম পৰিণতিত চৰমপন্থা বাছি লোৱাৰ অভিযোগ। ধুবুৰী জিলাৰ আগমনী থানাৰ উপ পৰিদৰ্শক জোনালী দেৱীক কেন্দ্ৰ কৰি থানাৰ ভিতৰত থানাত অস্থায়ী কেছডাৰী লিখা দেৱানন্দ দাসক আসিফ আলী APR আৰু শ্যামল দাস নামৰ কনিষ্ঠবলে দেৱানন্দ দাসক প্ৰহাৰ কৰাৰ অভিযোগ। অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি 16 এপ্ৰিলৰ নিশা আগমনী থানাত কাম কৰা যুৱক দেৱানন্দ দাসে থানাৰ পৰা আহি নিজা ঘৰত চৰমপন্থা বাছি লয়। আগমনী থানাৰ উপ পৰিদৰ্শক জোনালী দেৱীয়ে অস্থায়ী কেছডাৰী লিখা দেৱানন্দ দাসৰ লগত গঢ়ি তুলিছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। অবৈধ প্ৰেমৰ সম্পৰ্কৰ চৰম পৰিণতিত যুৱকজনে চৰমপন্থা বাছি লোৱা দেখা পোৱা যায়। 17 এপ্ৰিলৰ নিশা আৰক্ষীয়ে তাৎক্ষণিকভাৱে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে বিতৰ্কিত মহিলা আৰক্ষী বিষয়াগৰাকীক লগতে আসিফ আলী আৰু শ্যামল দাস নামৰ কনিষ্ঠবলক ৰিজাৰ্ভ ক্লজ কৰে। জোনালী দেৱীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হোৱাৰ স্বত্তেও ধুবুৰী আৰক্ষীয়ে উপ পৰিদৰ্শক জোনালী দেৱীক ছুটি মঞ্জুৰ কৰা ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এতিয়া প্ৰতিক্ৰিয়া। যোৱা 7 দিন হৈ গ'ল দেৱানন্দ দাস নামৰ ল'ৰা এটা থানাতে কাম কৰিছিল, কেছডাৰী কাম কৰিছিল। ৰাতি কিবা কাজিয়া হ'ল, কাজিয়া হোৱাৰ পিছত থানাতে মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত তেখেতে ঘৰ যায়। সেইদিনা ৰাতি গলাত চিপ ধৰি লৈ আত্মহত্যা কৰে। তাৰ কাৰণে আজি 7 দিন হৈ গ'ল আমি কোনো ধৰণৰ জাষ্টিছ পোৱা নাই, আমি কোনো ধৰণৰ ন্যায় পোৱা নাই। গতিকে আজি আমি আগমনী প্ৰেমী ৰাইজে থানা ঘেৰাও কাৰ্যসূচী হাতত লৈছোঁ। আৰু থানা ঘেৰাও কাৰ্য লোৱাৰ উদ্দেশ্য আমাৰ এটা, গ্ৰেপ্তাৰ কৰিব লাগে, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, চাকৰিৰ পৰা ছাছপেনশ্যন কৰিব লাগে আৰু তেখেতক আগমনীত গ্ৰেপ্তাৰ কৰি গোটেই আগমনীতে ঘূৰাব লাগে। এইটোৱে আমাৰ দাবী। আগমনী আৰক্ষীত ওচিয়ে আমাক ক'লে যে আপোনালোকে ন্যায় পাব, অলপ ধৈৰ্য ধৰক। এইখিনি ক'লে আমাৰ ন্যায়ৰ প্ৰতি, আইনৰ প্ৰতি আমাৰ ভৰসা আছে, সেইকাৰণে আমি ধৈৰ্যটো ধৰিলোঁ। আৰু 7 দিন হৈ গ'ল আগমনী আৰক্ষীতে তেওঁ কৰ্মৰত হৈছে, অস্থায়ী কৰ্মচাৰী। কিন্তু ইমান দিন হৈ গ'ল 7 দিনৰ পৰা আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰা নাই। তেখেতে এখন SI আছিল আগমনী থানাৰ পুলিচ বিষয়াৰ কাৰণে কি তেখেতক গ্ৰেপ্তাৰ কৰা নাই নেকি? সাধাৰণ ৰাইজ হ'লেতো আজিলৈকে গ্ৰেপ্তাৰ হ'লা হয়। তো মই ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে দোষীক উচিত তদন্ত কৰি তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম ৰাইজ। ধুবুৰীৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।